Hey guys, আজি আইছো বাইক আৰু ভনিয়াকে খোলা এখন ধুনিয়া এখন ধাবাত যত আপোনালোকে খাব একদম থলুৱা জুতি হাঁহ মাংস গাহৰি মাংস লোকেল চিকেন আৰু লোকেল মাছ তো এফালে দেখিছে গাহৰি মাংস ওয়াও ধুনিয়া তো এফালে আছে বৰালি মাছ দেখিছে বিলাহী আন তো এফালে ধুনিয়া পিস এটা গাহৰি মাংস দেখিছে নে So নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মই অন্যটা আজি আকৌ বিন্দাস এটা ফুড ব্লগাৰ তো গাইস আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এখন ধুনিয়া ধাবাত যত আপোনালোকে গাহৰি মাংস হওক বা চিকেন হওক বা হাঁহ মাংস ধুনিয়াকে খাব পাৰিব খুব কম দামতে ঠিক আছে ইয়াৰ গাহৰি মাংস আইটেমছ কেবাটাও থাকে আৰু প্ৰায়ভাগ মোক কমেন্ট দি আছিল এই ধাবাখনত আহিবলৈ কাৰণ তো ফাইনালি আজি এই ধাবাখনত আহিছো আৰু এতিয়া ধুনিয়াকে মই আপোনালোকৰ লোকেশনটো কৈ দিম আৰু ধাবাখনৰ নামো কৈ দিম ঠিক আছে লোকেশনটো মই এবাৰ কৈ দিছো ঠিক আছে এইফালে গুচি গলে ডাইৰেক্ট খোৱাং পাবগে ঠিক আছে আৰু এইফালে আছে চেঁচা মৈদাম ঠিক আছে চেঁচা মৈদামৰ অপজিটত আছে চিৰা দৈ ফ্যামিলি ধাবা ঠিক আছে এয়া সব মই দেখা দিছো ধুনিয়াকে জুম কৰি চিৰা দৈ ফ্যামিলি ধাবা ঠিক আছে এইডোখৰ জেগাডোখৰ হৈছে আখাপুৰ নতুন গাঁও লেপেট কটা বুলি কয় ঠিক আছে আৰু এতিয়া এইফালে গুচি গলে আপোনালোকে ডাইৰেক্ট বগীবিল পাৰ হৈ মানে ডিব্ৰুগড় টাউন যাবগে পাৰিব বগীবিল যোনটো চাৰিআলিটো আছে যে চাৰিআলিটো পাৰ হৈ ডাইৰেক্ট ডিব্ৰুগড় টাউন যাবগে পাৰিব ঠিক আছে তো এতিয়া গাইজ ধুনিয়াকে ভিতৰত যাম আৰু ইয়াৰ খাদ্য খাম ঠিক আছে তো আপোনালোকৰ লোকেশন মানে একদম সহজ এইটো চেঁচা মৈদামটো আছে যে চেঁচা মৈদামৰ অপজিটতে লাগি আছে চিৰাদৈ ফ্যামিলি ধাবা আৰু এই অলৰেডি আপোনাৰ লোকেশনটো ক'লোৱে আখাপুৰ নতুন গাঁও লেপেট কটা বুলি কয় ঠিক আছে অলৰেডি ফোন নাম্বাৰ মই আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম তো বলক ভিতৰলৈ সোমাই যাওঁ তো এইখনে হৈছে চিৰাদৈ ফ্যামিলি ধাবা ঠিক আছে আখাপুৰ নতুন গাঁও লেপেট কটা দিয়া আছে দেখিছেনে ধুনীয়াকৈ আৰু অলৰেডি ফোন নম্বৰ দিয়া আছে 9101480456 ঠিক আছে তো এয়া হৈছে ধুনীয়াকৈ ভিতৰত সোমাই গৈছোঁ ওকে তো এইফালে ধুনীয়াকৈ আপোনাৰ কেবিনো পাব 1 2 3 আৰু ভিতৰত আছে কিচেনটো ইফালে আছে অনাৰজন দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছেনে ভাল 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 ওকে বঢ়িয়া দাদা আপোনাৰ গুড নেমটো জানিব পাৰিম নি মোৰ নাম মন্টু দাস ওকে দাদা আপোনাৰ এই ধাবাখন খোলা কিমান দিন হ'ল আমি 9 তাৰিখে ওপেনিং কৰিছোঁ হয় 9 মে ওকে এতিয়া এমাহ হোৱা নাই আৰু ওকে নতুন হৈছে ন বঢ়িয়া তো আপোনালোকৰ ইয়াত খাদ্য কি বনায় আমাৰ ইয়াত আপুনি হাঁহ মাংস পাব আপোনাৰ দুটা কোৱালিটি আছে এটা আপোনাৰ যেটো কেম্বেল বুলি কয় কেম্বেলটো আমি নবনাও আমি ডাইৰেক্ট লোকেলটো বনাও আৰু আপুনি ইয়াত মাছ মানে লোকেল মাছে পাব প্ৰায় লাচিম ভাঙন বৰালি পুৰি মানে আমি যিবিলাক ফিচাৰী মাছ আমি ইয়াত নবনাও লোকেল মাছ বনাও লোকেল মাছ ওকে কানপুৰৰ বাহুটো বনাও ৰৌটো নবনাও আমি ঠিক আছে তো আৰু আপোনাৰ থালি ওকে তো আপোনাৰ থালিটো কেনেকৈ লয় থালিটো আমি 80 টকা লওঁ 80 টকা কেইবিধ আইটেমছ থাকে আপোনাৰ 10 বিধমান থাকিব 10 বিধমান থাকে ওকে থাকিব ঢেকীয়া থাকিব ৰঙালাও থাকিব বঢ়িয়া আপোনাৰ আলু পিটিকা থাকিব বঢ়িয়া তাৰপৰা চাটনি থাকে বঢ়িয়া সুন্দৰ দাইল থাকিবই মানে আপোনাৰ 10টা মান আইটেম হৈ যায় সুন্দৰ বঢ়িয়া তো এটা আজিকালি ধুনীয়াকৈ খাম নেকি ধুনীয়াকৈ খাব ওকে বঢ়িয়া তো গাইজ এতিয়া সময় হৈছে খোৱা ধুনীয়াকৈ খাম আৰু লগতে আপোনাক কিচেনটো দেখুৱাই দিম আৰু ইয়াৰ খানা কোনে বনাই গম পাইছে মহিলাসকলে বনায় তো বলক তেতিয়াহ'লে মহিলাসকলক আপোনাক চিনাকি কৰাই দিম তো এতিয়া ধুনীয়াকৈ পাকঘৰৰ ভিতৰত সোমাই আহিছোঁ তো এইফালে দেখিছেনে পাকঘৰটো কি ধুনীয়াকৈ থৈছে তেখেতসকলে বঢ়িয়া ভাল লাগিছে আৰু আপোনালোকে দুইগৰাকী মিলি বনায় নেকি ওকে বাইদেউ আজি কি বনাইছে গাহৰি বনাইছে নেকি এই বঢ়িয়া আৰু আপুনি কি বনাইছে আজি পচলা ভাজি ঢেকীয়া আলু চানা ভাজি ওকে বঢ়িয়া সো গাইজ এইফালে আমাৰ ধুনীয়াকৈ খাইছ খানা ৰেডি হৈ গ'ল আৰু এইখনে হৈছে 80 টকীয়া মেইন থালিখন দেখিছেনে কেইবাবিধো খানা ইয়াত আছে আৰু এইফালে আছে পাপৰ এইফালে আছে ভাত আৰু এইফালে আছে কচু আৰু এইফালে আছে মুড়ি ঘণ্টা তো এইফালে আছে জাতিলাও ভাজি এইফালে আছে ঢেকীয়া আৰু এইফালে আছে তিতা কেৰেলা আৰু এইফালে আছে দাইল আৰু এইফালে আছে বুটৰ চাটনি আৰু এইফালে আছে দাংবডি আৰু এইফালে আছে ভাত কেৰেলা তো এইফালে আছে বৰালি মাছ দেখিছে বিলাহী আঞ্জা দি বনাইছে ধুনীয়া আৰু এইফালে আছে লোকেল মুৰ্গী এইফালে আছে গাহৰি মাংস আৰু এইফালে আছে হাঁহ মাংস তো এয়াই হৈছে আজি খানা ধুনীয়াকৈ খাম আৰু আপোনালোকৰ ৰিভিউটো কম তো গাইজ এতিয়া হৈছে সময় হৈছে খোৱা এতিয়া ধুনীয়াকৈ খাম আৰু আপোনালোকৰ ৰিভিউটো দিম ইতিমধ্যে এতিয়া এইফালে দেখুৱাই দিব বৰালি মাছৰ আঞ্জাখন খাই চাওঁ আজি মাছৰ পৰা ষ্টাৰ্ট দিওঁ গাহৰি মাংসটো আছেই গাহৰি মাংস খাম বাৰু বৰালি মাছটো ধুনীয়া একদম থলুৱা ষ্টাইলত বনাইছে সুন্দৰ এইফালে দেখুৱাই দিব তো এইফালে দেখিছে কচু
এইফালে আছে মুড়ি ঘণ্টা দেখিছে বঢ়িয়া এইফালে দেখুৱাই দিব দাইল দেই এইফালে আছে দাইল দাইলটো ডাঠ হৈছে এইফালে দাইল মজা পচলা মজা হৈছে দেই তো এতিয়া খাম এইফালে দেখুৱাই দিব গাহৰি মাংস দেখিছেনে গাহৰি মাংস চব কি ধুনীয়া হৈছে তো এইফালে ধুনীয়া পিচ এটা গাহৰি মাংস দেখিছেনে ৱাও গাহৰি মাংস বহুত ধুনীয়া হৈছে ইমান মছলা পাতি দিয়া নাই নহৰু আদাৰ যোনটো টেষ্টটো পূৰা পাই গৈছোঁ আৰু অলপ পাতলা আছে তেল দিছে তেলৰ ফ্লেভাৰটো পাই গৈছোঁ আৰু তেলটো দিবই লাগিব আৰু বেছিভাগ নহৰু আদাৰ পেষ্টটোৱে পাইছোঁ মানে ধুনীয়া লাগিছে সুন্দৰ টেষ্ট ভাল লাগিছে আৰু এইফালে দাংবডি এইফালে দেখাই দিব দেই জাতিলাও দেখিছেনে মানে জাতিলাও চব্জি এনেকৈ ভাতত সানি খাই বেলেগ এটা মজা লাগে ৱাও এইফালে তিতা কেৰেলা যোনটো মই খাই বেয়া পাওঁ উপায় নাই আৰু খাইছোঁ আৰু মানে থালিৰ গোটেইকেইটা আইটেমছ ভাল লাগিছে মছলা পাতি নিদিয়া এখন ধুনীয়া থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট চৰি ধাবা কেতিয়াবা আহিলে আপোনালোকে ইয়াত খাই চাব পাৰিব গম পাইছেনে আৰু এতিয়া এইফালে দেখুৱাই দিব লোকেল চিকেন দাণ্ডি লোকেল চিকেনটো মজা হৈছে এক্সিলেণ্ট মানে জালুক দি দিছে নহৰু আদা পেষ্ট সৰকাছ মছলা অকণ দি দিছে ভাল লাগিছে একদম থলুৱা ভাল লাগিছে এই আইটেম গোটেইকেইটা খাই ভাল লাগিছে যিহেতু আপুনি দেখিছে বৰালি মাছ সাধাৰণতে মই খাই ইমান ভাল নাপাওঁ আৰু নাখাওঁৱেই মানে সেইটো অকণমান টেষ্টটো কৰি চাইছোঁ আৰু উপায় নাই কিন্তু আঞ্জাটো এক্সিলেণ্ট হৈছে আৰু এইফালে চাটনি চাটনি মজা লাগিছে নেমু টেঙা চেপি দিছে যে সুন্দৰ টেষ্ট আৰু এইফালে আছে হাঁহ মাংস বুজিছেনে মানে হাঁহ মাংসটো ড্ৰাই ফ্ৰাই হৈছে কিন্তু গাহৰি মাংসটো এক্সিলেণ্ট তাতোতকৈ বেছি লোকেল মুৰ্গীটো
তো আপোনালোকে দেখিছে 80 টকাত আপোনালোকে কেইবাবিধো খানা আছে আৰু খাদ্য কেইবাখিনিও আছে এখন ধাবা য'ত আপোনালোকে মদ নাপায় ইয়াত অনলি থলুৱা খাদ্য পাব ঠিক আছে বা ইণ্টাৰকণ্টিনেণ্টেল চাইনিজ ডিছ নাপায় যদি অসমীয়া থলুৱা খাদ্য জুতি যদি ল'ব বিচাৰিছে তেতিয়াহ'লে ইয়াত আহক ফোন নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিম ইয়াত সোৱাদ জুতি থলুৱা খাদ্যৰ জুতিটো আপোনালোকে লৈ চাওক ভাল পাব যিহেতু এখন মদ নিবিকা ধাবা ঠিক আছে তো অলৰেডি মই ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি দিম আহিব খাব মোক জনাব ঠিক আছে সো গাইস এটা ধুনীয়াকৈ খাই বৈ ওলালোঁ আৰু সঁচাই কৈছোঁ খাই বহুতেই ভাল লাগে এনেকৈ চাই ল'ব পাৰিব টাৱা ৰুটি 10 টকা দেখিছেনে ডাল তড়কা 40 টকা তো এনেকৈ ধুনীয়াকৈ মেনুখন দিয়া আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব পৰ্ক কাৰী আছে পৰ্ক কাৰী 150 সো দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব আৰু বিশেষকৈ আৰু এটা কথা কওঁ যদিহে এই ভিডিঅ'টো চাই ভাল পালে তো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা যোনটো বেল আইকন আছে টিংকৈ বজাব নাপাৰিব এনেকুৱা ধুনীয়া ফুড ব্লগ লৈ আহি থাকিম আজিলৈ